নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 6Bৰ 15 নম্বৰ যিটো অংক আছে, এই অংকটা যি তোমালোকক দিবলৈ ওলাইছোঁ। এই অংকটোত দিয়া আছে কি, এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সদায় এটা বৰ্গাকাৰ আকৃতিত থিয় হৈ প্ৰাৰ্থনা কৰে। সিদিনা দেখিলে যে 34 জনহে উপস্থিত কাৰণে বৰ্গটো পূৰণ হ'ল। ছাত্ৰ ছাত্ৰী অতি কমেও কেইজন সিদিনা স্কুললৈ অহা নাছিল। তো এই অংকটো মই তোমালোক বুজাই দিম ভালদৰে। তো ভিডিওটো সম্পূৰ্ণ কৰি মনোযোগ কৰি চাবা। তো অহা আজিৰ ভিডিওটো আমি আৰম্ভ কৰোঁ। 34 জন ছাত্ৰ ছাত্ৰী উপস্থিত আছিল আৰু কি ছাত্ৰ ছাত্ৰীসকলে কি কৈছিলে যে বৰ্গাকাৰ আকৃতিত প্ৰাৰ্থনা কৰে। ইয়াত কি লিখিছোঁ মই, যিহেতু ছাত্ৰ ছাত্ৰীসকলে বৰ্গাকাৰ আকৃতিত থিয় হৈ প্ৰাৰ্থনা কৰে, গতিকে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ যিটো সংখ্যা 34, এই সংখ্যাটো বৰ্গ সংখ্যা কৰি ল'ব লাগিব। তাৰমানে 34 জন বৰ্গাকাৰ আকৃতিত থিয় হ'ব লাগিলে আমাৰ কি হ'ব লাগিব, ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ বৰ্গ সংখ্যা এটা হ'ব লাগিব। কিন্তু আমাৰ 34 সংখ্যাটো আমাৰ বৰ্গ সংখ্যা নহয়, গতিকে 34তকৈ কম নহয়, যিটো ছাত্ৰ ছাত্ৰী অনুপস্থিত বুলি কৈছে। 34তকৈ অৰ্থাৎ 34ৰ ওচৰত থকা যিটো বৰ্গ সংখ্যা আছে, সেই বৰ্গ সংখ্যাটো আমি ল'ব লাগিব। এতিয়া 34ত যিহেতু বৰ্গ সংখ্যা নহয়, গতিকে আমি 34ৰ ওচৰৰ বৰ্গ সংখ্যাটো আমি ল'ব লাগিব। 34ৰ ওচৰৰ বৰ্গ সংখ্যাটো আমাৰ কিমান, 441। অৰ্থাৎ তোমালোকে এনেকৈ চাব পাৰা, 20 দুটা পূৰণ কৰিলে কিমান পাবা, 4 পাবা। গতিকে 4টো আমাৰ 34তকৈ সৰু সংখ্যা, গতিকে আমি সেইটো ল'ব নোৱাৰোঁ। 20ৰ পিছৰ বৰ্গ সংখ্যা আমাৰ কোনটো আছে, 21। গতিকে 21ৰ বৰ্গ আমাৰ কিমান হয়, 441। গতিকে আমি 21ৰ বৰ্গটো ল'ব পাৰোঁ, কাৰণ 34তকৈ সেই 441 ডাঙৰ। গতিকে এইকেইজন ছাত্ৰ ছাত্ৰী মানে বেছি আছিলে, গতিকে সেইকেইজন ছাত্ৰ ছাত্ৰী অনুপস্থিত দিনা, সেইকাৰণে বৰ্গ সংখ্যাটো ফিল আপ হোৱা নাছিলে। গতিকে আমি কি কৰিলোঁ, 34ৰ ওচৰৰ বৰ্গ সংখ্যা আমি ল'লোঁ কিমান, 441। ছাত্ৰ ছাত্ৰী স্কুললৈ অহা নাছিল, কিমান হ'ব, 441ৰ পৰা 34 বিয়োগ দিয়া 11 জন। 11 জন ছাত্ৰ ছাত্ৰী সেইদিনা অনুপস্থিত আছিল। তো এইখিনি আছিল ভিডিঅ'টোত। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো ভিডিঅ'টো চাই ভালে, ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।